ওয়েলকাম ব্যাক টু মাই সেকেন্ড চেনেল ললো টিপস। আজি আমি এমাজনৰ পৰা এটা পাৰ্চেল আহিছে ব্লুটুথ, এইটো আনিব গৈ আছোঁ। ব্ৰিজ তো গাইজ, এতিয়া আমি ফাইনেলি এমাজনৰ পাৰ্চেলটো আনিব যাম। আমাৰ কাৰণে এমাজন মেনে ৱেইট কৰি আছে কলেজ টাৰ্ণিং। চ' এতিয়া আমি ফাইনেলি এমাজনৰ পাৰ্চেলটো আনিব যাম। চ' গাইজ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, ফাইনেলি আমি বাহাবাৰী চকত আহি পালোঁ। চ' এতিয়া গৈ আছোঁ বাহাবাৰী চকত। আমাৰ কাৰণে এমাজন মেনে ৱেইট কৰি আছে। চ' আমি গৈ আছোঁ। চ' ফাইনেলি এতিয়া এমাজন মেন আহিব, আহি আছে বি মাৰ্টেৰ ওচৰেৰে। ত' আমি এতিয়া বাহাবাৰী চক অতিক্ৰম কৰিব। এয়া বাহাবাৰী চক। চ' এতিয়া এমাজন মেন আহি পাব। চ' আপুনি ৱেইট কৰি থাকক। চ' ফাইনেলি এমাজন মেন আহি গ'ল। এতিয়া মই এমাজন মেনৰ পৰা পাৰ্চেলটো ল'ম। এমাজন মেনে মোবাইলত কিবা কিবি কৰি আছে আৰু পাৰ্চেলটো দি দিব। তো আমি ফাইনেলি পাই গ'লোঁ এমাজন পাৰ্চেলটো দেখুৱাচোন। এয়া হ'ল এমাজনৰ পাৰ্চেল। ঘৰত আনবক্সিং কৰিম, তেতিয়া চাব ভালকৈ। চ' এতিয়া এমাজন পাৰ্চেলটো আমি আনবক্সিং কৰিম। চ' গাইজ সকল, আপোনালোকে মোৰ লগত থাকক আৰু আনবক্সিং চাই থাকক। চ' আনবক্সিং ষ্টাৰ্ট নাও। চ' মই পাৰ্চেলটো অৰ্ডাৰ দিছিলোঁ গিফ্ট ছিষ্টেমত। চ' গিফ্টত মোক পেকিং কৰি দিছে। মই এতিয়া আনবক্সিং কৰি আছোঁ পাৰ্চেল মানে 150 আৱাৰ্ছ, বহুত ধুনীয়া বেকআপ, ইউনিক্স মেটালিক ডিজাইন। এইটো ডিভাইচৰ নাম 150 আৱাৰ্ছ। ইয়াত বেটাৰী কেপাচিটি, চাৰ্জিং টাইম 1.5 ঘণ্টা, বেটাৰী কেপাচিটি 1000 mAh, টক টাইম 150 আৱাৰ্ছ, মেজিক টাইম 120 আৱাৰ্ছ, ষ্টেণ্ড বাই টাইম 6 months, ট্ৰেন্সমিশ্যন ডিষ্টেঞ্চ 15 মিটাৰ, ভাৰ্চন V5। বহুত ধুনীয়া ডিভাইচটো। হেডফোনটো বহুত ধুনীয়া, মানে লং লাইফ হেডফোনটো হয়। চ'
চ' আমাৰ আনবক্সিং শেষ, এতিয়া ফাইনেলি ইয়ালৈ সমাপ্ত কৰিছোঁ, বাই।